মোৰ নাম জামালুদ্দিন মই আৰ্মিত চাকৰি কৰোঁ বৰ্তমান ৰাজস্থান কৰ্মৰত আছোঁ মই যোধপুৰত মোৰ গাঁও এই ভেৰাগাঁও পোষ্ট অফিচ ঘুগুবাৰী মই যোৱা 21 তাৰিখত এইটো মাহৰ ছুটীত আহিছোঁ মই 19 দিনৰ ছুটীত আহিছোঁ ছুটীত আহি মই আজি বজাৰৰ পৰা আহিছিলোঁ মোৰ যিটো পুৰণা ঘৰ তাত মোৰ মাক থাকে মোৰ ঘৰ আৰু পুৰণা ঘৰৰ পৰা 600 মিটাৰমান দূৰত হয় মই এনে প্ৰত্যেক দিনাই তকৰিবন মাকৰ কাৰণে মিঠাই চিঠাই লৈ গুচি যাওঁ যেহেতু পুৰণা ঘৰত মোৰ মাক থাকে তাৰ কাৰণে মই বজাৰৰ পৰা মাৰ্কেটিং কৰি স্কুটিটো লৈ মাকৰ লগত দেখা কৰিব গ'লোঁ যোৱাৰ সময়ত যেটো আকৌ মোৰ দেউতাকৰ যেটো পুৰণা ঘৰ আছিল সেইটো ঘৰৰ কাষেদি যাওঁতে মোৰ স্কুটিটো সন্মুখত এই গোবৰ চবৰ পৰি আছে পৰাৰ পিছত আৰু সেই ঘৰৰ মানুহে মোক ক'লে ক'ত গৈ আছ বোলে মই পুৰণা ঘৰত গৈ আছোঁ কেলৈ গৈ আছোঁ এনেই গৈ আছোঁ বোলে এখন ৰাস্তা দি তোহাক আমি যাব নিদিওঁ বোলে কেলৈ যাব নিদিয় বোলে তোহন কেছ চেছ কৰিছ এইটো লৈ কথা লৈ মাহাবুল ইছলাম দেউতাক আব্দুল আজিজ মিছ কুন্নিছ ফাতেমা স্বামী আব্দুল আজিজ সেই আব্দুল আজিজ এক্স আৰ্মি হয় মাহাবুল ইছলামৰ ঘৈণীয়েক তাৰ নাম মই নাজানো এই তিনিটা মিলি মোক টানা হেঁচৰা কৰিছে 2-3টা ভেকচিনো মাৰিছে মোৰ বুকুত মাৰিছে পেটৰ সাইডত মাৰিছে এটা আৰু পিঠিৰ সাইডত এটা মাৰিছে মাৰাৰ পিছত মোক এই কাপোৰ চাপোৰ সব ফাৰি ফেলছে কাপোৰ চাপোৰ সব আৰু পকেটত 30,000 টকা আছিল হেতু লৈ গৈছে লৈ যোৱাৰ পিছত মোৰ ঘৰৰ মানুহে মোৰ ভাইটি আছে যেহেতু দুটা মোৰ ল'ৰা ছোৱালী মোৰ ঘৈণীয়েক এইবিলাক সব গম পালে যে এনেকৈ জামাল আৰ্মিক যে মাৰি আছে মাৰাৰ লগে লগে মোৰ ভাইটিবিলাক মোৰ ঘৈণীয়েক মোৰ ল'ৰা সব আহি গ'ল যোৱাৰ লগে লগে আৰু সেই মাহাবুল ইছলাম তাৰ ঘৈণীয়েক সবকেইটা ঘৰত গৈ গ্ৰিল দি পলালে আৰু মোৰ পৰিয়াল মোৰ ভাইটিবিলাকৰ মোৰ ঘৈণীয়েকৰ মোৰ ল'ৰাৰ খং উঠি গ'ল উঠাৰ পিছত তাহোন মাৰিবলৈ গ'ল যে আমাৰ ভাইক মাৰিবি বিনা দুখত কোনো দুখ নাই এইটো কোৱাৰ পিছত তাহোন আহাৰ পিছত আকৌ মাহাবুল ইছলাম আৰু আব্দুল আজিজৰ ঘৈণীয়েক মিছ কুনিছ ফাতেমা তাৰ মাহাবুলৰ ঘৈণীয়েক এই সবকেইটা এই গ্ৰিল দিয়া ঘৰৰ ভিতৰত সোমাই গৈ আৰু আমাৰ ভাইটিবিলাক মই মাৰিবলৈ গ'লোঁ যে এতিয়া ওলাই আহ এতিয়াতো হাত আগতে লগালিয়ে তেতিয়া আৰু এইখিনি আকৌ আহোন ভিডিঅ' কৰিলে যে আমাক মাৰিবলৈ আহিল ইটো সিটো একচুৱেলি তাহোন যে মোৰ ওপৰত হাত উঠালে 30,000 টকা ল'লে আৰু এইটো লৈ মই আজি কলগাছি থানাত মহোদয়ৰ ওচৰত আহিলোঁ যেটো যেন ন্যায্য বিচাৰ মই কেছ কৰিবলৈ আহিছোঁ ন্যায্য বিচাৰ যেন পাওঁ এনে আব্দুল আজিজে মোৰ নামত আগতো দুবাৰ এণ্ট্ৰি দিবলৈ আহিছিল যিহেতু মোৰ দেউতাকৰ 5 বিঘা সম্পত্তি সেই ডুপ্লিকেট চহী কৰি বদমাশি কৰি জাল কৰি সেই সম্পত্তিটো সি আত্মসাৎ কৰিছে তাৰ দখলতে আছে আৰু যিটো মাটিৰ ওপৰত মোক এখন হাত উঠাইছে সেইটো মাটিও মোৰ দেউতাকৰ আছিল এতিয়াও মোৰ দেউতাকৰ নামতে আছে কিন্তু ডুপ্লিকেট চহী কৰি অৰিজিনেল দলিল আমাৰ ওচৰত আছে বৰপেটা সিভিল কোৰ্টত আমি 2-3 বছৰ ধৰি কেছ চলাই আছোঁ আব্দুল আজিজে কয় কেছ উঠাই ল নহ'লে তোহাক আমি মাৰিম আৰু আব্দুল আজিজৰ এটা পোহনীয়া ল'ৰা আছে ছোৱালী আছে কিমানমান বছৰ হ'ব 13-14 বছৰমান হ'ব আৰু আব্দুল আজিজে আমাক ধমকি দিয়ে যে কেছটো উঠাই ল কেছ নুঠালে মোৰ ছোৱালীটো ৰেপ কেছ বুলি তোক ফাঁসাই দিম তো আৰ্মিৰ চাকৰি তোক শিক্ষাই দিম যেহেতু আব্দুল আজিজ এক্স সাৰ্ভিসমেন সি জানে আৰ্মিৰ চাকৰি কেনেকৈ বৰবাদ কৰিব পাৰোঁ সি তাৰমানে ইয়াৰ আগতো দুবাৰ থানাত আহি মোৰ নামত এণ্ট্ৰি দিছে এতিয়া আকৌ ধমকি দি আছে যে কেছটো উঠাই ল চিভিলত কেছ কৰিছ কেছ উঠাই ল আমি কৈ আছোঁ নাই তই ডুপ্লিকেট সিগনেচাৰ কৰি মাটিটো লৈছ আমাৰ মাটি আমাক দি দে নহ'লে আইনে যি কয় আমি তাকে মানিম বৰপেটা সিভিল কোৰ্টত আমি কেছ কৰিছোঁ 4-5 বিঘা 5-6 6.5 বিঘা মাটি লৈ আমি কেছ চলাই আছোঁ 2-3 বছৰ ধৰি আইনে যিটো দিয়ে আমি সেইটোৱে ল'ম কিন্তু আজি CRP আমাক মাজে মাজে ধমকি দি দিয়ে যে যদি কেছ উঠাই নল মোৰ এই যে ছোৱালীটো আছে ইয়াক ৰেপ কৰা বুলি তোহাৰ নামত উল্টা কেছ কৰি দিম আৰু সেইটো বাহানা বনাই আজি মোৰ ওপৰত হাত উঠালে হন ভূমিকেন্দ্ৰিক বিবাদ আগৰ পৰাই আছে মেডিকেল কৰিছেনে আপুনি মেডিকেল কৰিছোঁ এতিয়া প্ৰশাসনক আপুনি কি জনাব প্ৰশাসনক মই এইটো কওঁ যে মই এটা ফৌজি মানুহ মই সিধা মানুহ 27 বছৰ ধৰি আমি চাকৰি কৰি আছোঁ আৰ্মিত চাকৰি কৰি আছোঁ মই ঘৰত ছুটি আহিছোঁ ছুটিত আহোঁ আমি বছৰত 2-3 মাহ ছুটি পাওঁ ৰেষ্ট কৰিব আহোঁ ল'ৰা ছোৱালীক
লগত মিলিব আহোঁ ঠিক আছে। ঘৰ চাব আহোঁ আমি ইয়াত কাজিয়া কৰিব নাহোঁ এইটো আমি যদি ফৌজি মানুহৰ ওপৰত এনেকৈ যদি সাধাৰণ এই ডকাতি গুণ্ডাবিলাকে হাত উঠায় তেন্তে ফৌজি মানুহ ছুটি কেনেকৈ আহিব আজিকালি ইয়াৰ আগতে সেই মাহবুল ইছলাম নামৰ ল'ৰাটোৰ আগতো এটা কেছ আছে এইটো থানাতে এই কলগাছি থানাতে সি এটা CRPFৰ মানুহক ডেগাৰেদি এই কাটিব গৈছিল কাটিছিলে কিজানি তাক অলপ চলপ সিও কেছ কৰিছে মাহবুল হ'ল মহাগুণ্ডা হয় নেকি? অখালম্ব মানুহ মহা হস্তবস্ত মানুহ মহাগুণ্ডা এতিয়া মাহাবুল একচুৱেলি আজি CRPৰ ল'ৰা নহয় সি পোহনীয়া কামলা হয় এতিয়া আপুনি প্ৰশাসনক কি জনাব আপুনি? এতিয়া মই প্ৰশাসনে এইটোও কওঁ যে মাহাবুলৰ ঘৈণীয়েক আৰু আজি CRPৰ ঘৈণীয়েক এইবিলাকৰ উপযুক্ত শাস্তি দিব লাগে আইনমতে যিটো ব্যৱস্থা সেইটো হ'ব লাগে মোৰ ওপৰত হাত উঠাই আছে কেছ কৰিছে মই কেছ কৰিছোঁ এতিয়া কৰিম মানে কেছটো মই লিখিছোঁ এতিয়া কৰিম মানে জমা দিম কেছটো ঠিক আছে কৰিব কলগাছি থানাত ভালকৈ। কলগাছি থানাত আইনত যিটো কয় আইনত যদি যিটো ন্যায় বিচাৰ খোজে সেইটো মোৰ লাগে ঘেৰা গাঁও মোৰ দেউতাৰ নাম মোতালেব আলী তো মই আজি 5:30 বজাত মই গৈছোঁ বজাৰত যোৱাৰ পিছত মোৰ ল'ৰাই ফোন মাৰিলে যে দেউতা ঘৰত আহা এই মোৰ যিটো ভাইক যিটো মাৰিছে যে মোৰ আৰ্মি যিটো ভাই জামালুদ্দিন তাক মাৰছে তে কাই মাৰিলে যে আব্দুল আজিজৰ ল'ৰা মাহাবুল ইছলামে মাৰিছে তো পিছত লগে লগে আমি আহিলোঁ আহি চাওঁ বহুত মানুহ আছে তাতে থিয় হৈ তে কি লৈ কাজিয়া হ'ল কাজিয়াটো তাৰমানে সেই তাৰ ঘৰৰ ওচৰেদি আমাৰ ৰাস্তা মোৰ ঘৰত যোৱা যিটো ৰাস্তা সেই ৰাস্তাইদি তাৰমানে আমাক যাব নিদিয়ে বেলেগ ৰাস্তা বনাব লাগে সেইটো মাটিটো তাৰমানে কি সেই মাটিটো কিন্তু আমাৰে দেউতাৰ মাটি কিন্তু তাহোন ডুপ্লিকেট চহী তহি কৰি বহুত মানুহক লগাই মাটিটো তাহোন জাল চহী কৰি লৈ গ'লে তো সেইটো ৰাস্তা জাল চহী কৰি লৈছে দেখি তাহোন তাৰমানে কি গোহালি ঘৰ উঠাইছে সেই ৰাস্তাত গোহালিৰ যিবিলাক গোবৰ চবৰ সব এই ৰাস্তাত যায় আমি কিয় যাব নিদিয়ে আপোনাক ৰাস্তাটো যাব নে কেছ কৰিছোঁ আমি সেই মাটিটো লৈ আমি কিয় কেছ কৰিলোঁ কেছটো উঠাব লাগে যদি আমি কেছটো নুঠাওঁ তেনেহ'লে যে তাৰ এটা ছোৱালী আছে পোহনীয়া মানে তাৰে ছোৱালী হয় পুহিছে যদিও কিন্তু সেই ছোৱালীটো কি কয় যে তোহন যদি বেছি কিবা কোৱা তোহাৰ নামত আমি ৰেপ কেছ কৰি দিম মই ৰেপ কেছ কৰিম তেতিয়া কেনে কৰিবি এতিয়া আমি কলগাছি RP থানাত আহিছোঁ মোৰ দাদা জামালুদ্দিনক মাৰছে আজি যে এতিয়া আইনত আহিছোঁ এতিয়া RP মহোদয়ে উচিত যিটো তদন্ত কৰি ন্যায় বিচাৰটো লাগে যে ভৱিষ্যতে যাতে কাৰো ওপৰত এনেকৈ হাত নিদিয়ে আৰ্মি মানুহ তাৰ ওচৰত সি আহিছে ঘৰত জিৰণি ল'বা ঈদৰ কাৰণে কিন্তু তাক এনেকৈ মাৰে আমি কিবা ক'লেও তাৰমানে আমি একো ক'ব নোৱাৰোঁ আমি কিবা ক'লেও আমাক কি কৰিব এই জেলত ভৰাই দিব মাৰবা আহে কেইদিন পিছে যিমান মাটি সম্পত্তি আছে তাৰমানে চব সি বেদখল কৰি লৈ যাব ঠিক আছে। সেইটো কোৱাৰ লগে লগে মোৰ নাম মঞ্জুৰ হক ঠিক আছে ধন্যবাদ। এইটো ক'লে আমাক যে অত্যাচাৰ কৰি